হয় ক'বই চাওক 1 জুলাইৰ পৰা পুনৰ বাছ ভাড়া বৃদ্ধি পাব আৰু ইতিমধ্যে 70% যি বাছ ভাড়া বৃদ্ধি পাব আৰু ইয়াৰ লগে লগে দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তত যি বাছ যাত্ৰীসকলৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ যে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি বাছ ৰখাই যি স্থান এই স্থানত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ ভাগত যি নলবাৰী জিলা যি মটৰ শ্ৰমিক সন্থা এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে আৰু পোনে পোনে মটৰ শ্ৰমিক সন্থাৰ ওচৰলৈ আহিছোঁ যিহেতু 1 জুলাইৰ পৰা পুনৰ 70% বাছ ভাড়া বৃদ্ধি হ'ব কি ক'ব হয় শুনিছোঁ আমিও ইতিমধ্যে ওপৰ আসামত লোৱা বুলি শুনিছোঁহে আমাৰ লোৱাৰ আসামত 1 তাৰিখৰ পৰা ল'ব বুলি শুনিছোঁ কিন্তু চৰকাৰে অলপ ইয়াত অনুমতি দিব লাগে নিশ্চয় কাৰণ কিয় আজি গাড়ী নচলা হৈ গৈছে তেলৰ দাম বাঢ়ছে বস্তু বাহিনী দালি দুলিতকৈ বাঢ়ছে সেইটোতো ইণ্টাৰেষ্ট দিয়া নাই কিন্তু আমাৰ চৰকাৰে আমাৰ গাড়ীৰ ভাড়াৰ কাৰণে অলপ ইণ্টাৰেষ্ট দিলে খুব ভাল আৰু কাৰণ কৰ্মচাৰী নচলা হৈ গৈছে কৰ্মচাৰী ভিখাৰী হৈ গৈছে 1 পোৱা দালি কিনিব নোৱাৰে গাড়ীখনত যায় 200-150 টকা হাজিৰা পায় মাত্ৰ তেল ল'ব পইচা নোহোৱা হৈছে মালিকবিলাকৰ হাঁহ নচলা হৈ গৈছে কিছুমান গাড়ী যিবিলাক মানে প্ৰিমিয়াম দিব লগা আছে সেইবিলাক গাড়ীটো মানে বন্ধ হৈ গৈছে নলবাৰীৰ পৰা গুৱাহাটী জালুকবাৰীলৈ বা খানাপাৰালৈ কিমান লয় এতিয়া বৰ্তমান 70 টকা জালুকবাৰী লয় 60 টকাও লয় আৰু খানাপাৰা মানে 80 টকা লয় যেতিয়া বাছ ভাড়া 1 জুলাইৰ পৰা বৃদ্ধি হ'ব তেতিয়া কিমান টকা বৃদ্ধি এতিয়া বোধহয় 140-150 টকা হ'ব এটা মই আন্তাজত কৈছোঁ মানে গুৱাহাটীলৈ গ'লে নলবাৰীৰ পৰা গুৱাহাটীলৈ গ'লে এজন মানুহে 1 জুলাইৰ পৰা 150 টকা দিব লাগিব 150 টকা দিব লাগিব 150 টকা বা 140 টকা দিবই লাগিব নিদিলে নহ'ব কাৰণ তেলৰ দাম বহুত বাঢ়িছে গতিকে মানুহ নাইকিয়া হৈছে গতিকে আৰু কি ক'ম আৰু মানে গাড়ী নচলা হৈ গৈছে উপায় নাই ধন্যবাদ জনাইছোঁ ক'বৰি 1 জুলাইৰ পৰা এতিয়া গুৱাহাটীলৈ গ'লে নলবাৰীৰ পৰা গুৱাহাটীলৈকে গ'লে 60 টকা এজন যাত্ৰীয়ে দিব লাগে কিন্তু যেতিয়া 1 জুলাইৰ পৰা বাছ ভাড়া বৃদ্ধি হ'ব 70% বাছ ভাড়া বৃদ্ধি হ'ব তেতিয়া এগৰাকী যাত্ৰীয়ে নলবাৰীৰ পৰা গুৱাহাটীলৈ গ'লে 150 টকা বাছ ভাড়া দিব লাগিব অন্য এগৰাকী মটৰ শ্ৰমিক সন্থাৰ বিষয়ববীয়া আছে কি ক'ব আমাৰ ক'ব লগাটো এইটো আছে প্ৰথমে মই অসম চৰকাৰক মানে অৱগত কৰোঁ আজি অসম চৰকাৰে আমাৰ গাড়ীবিলাকৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে গুৰুত্ব এইটো নিদিয়ে তেলৰ দাম বাঢ়িছে সেই এটা প্ৰশ্ন তাৰোপৰি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন শক্তিশালী মুখ্যমন্ত্ৰী এখন গাড়ী গুৱাহাটীৰ পৰা ধুবুৰীলৈকে যদি যাব লাগে ৰাস্তাই কিমান টকা দিব লাগে তেখেতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতে হিচাপ কৰিব লাগে আচলতে পুনৰ আহিম ক'বৰি এই মুহূৰ্তত এখন মোৰ লগত বাছ আছে ৰঙিয়া বেলতলা হৈ খানাপাৰালৈ যাব আৰু এই বাছখনত এই মুহূৰ্তত উঠিছোঁ আৰু দেখুৱাইছোঁ যাত্ৰীসকল আছে যিহেতু গুৱাহাটীলৈ যাব পোনপ্ৰথমে চালকগৰাকীৰ ওচৰলৈ আহিছোঁ কি ক'ব 1 জুলাইৰ পৰা বাছ ভাড়া বৃদ্ধি পাব বাছ ভাড়া বৃদ্ধিটো অলপ সোনকাল লাগে কাৰণ কি আমি এতিয়া চলিব নোৱাৰা হৈছোঁ তেল ভৰা পইচা নহয় সেইটো অলপ হ'লে আমিও পৰিয়ালবিলাক পোহাটো অকণ সকাহ পাম ধন্যবাদ জনাইছোঁ আপোনাক যাত্ৰী আছে একাংশ বাইদেউ 1 জুলাইৰ পৰা বাছ ভাড়া বৃদ্ধি পাব ইয়াৰ নলবাৰীৰ পৰা গুৱাহাটীলৈকে গ'লে 150 টকা ল'ব লাগিব কি ক'ব তাতকৈ অলপ কমালে ভাল হয় আৰু জনসাধাৰণৰ কাৰণে বেছি বৃদ্ধি হ'ব 150 টকা ইয়াৰ পৰা এতিয়া 100 টকা ল'লে মানে এতিয়া এইটো মানে এতিয়া দিগদাৰ হ'ব ন জনসাধাৰণৰ কাৰণে অলপ ভাড়াটো কমিলে ভাল হয় আৰু ধন্যবাদ জনাইছোঁ কি ক'ব 1 জুলাইৰ পৰা পুনৰ বাছ ভাড়া বৃদ্ধি পাব য'ত 60 টকা দিছিলে এতিয়া 150 টকা দিব লাগিব কি ক'ব এইটো বৰ বেয়া কাম হৈছে জনসাধাৰণৰ মূৰত মাধমাৰ লগাইছে যাতে বাছৰ ভাড়া কম হয় আমি তাকে অপেক্ষা কৰিছোঁ আৰু আমাৰ চলিবলৈও বহুত টান হৈছে এনেকৈ দাম হ'লেতো মানুহ চলিব নোৱাৰে সেইটোৱে কৈছোঁ আৰু মই ধন্যবাদ জনাইছোঁ বাইদেউ কি ক'ব অত্যন্ত বাছ ভাড়া বৃদ্ধি হ'ব 1 জুলাইৰ পৰা 150 টকা দিব লাগিব য'ত 60 টকা দিছিলে তাতে আৰু দাম বাঢ়িলেতো দিবই লাগিব তেল চেলৰ দাম হৈছে সেইটোৱে আৰু কি ক'ব বাছ ভাড়া পুনৰ বৃদ্ধি পাব মিডিয়াম থাকিলে ভাল হ'ব আৰু বেছি হ'লে অলপ অসুবিধা হ'ব আমাৰো চলা মিলা দিগদাৰ হ'ব সেইটোৱে
চন্দন শৰ্মা ধন্যবাদ জনাইছোঁ আমি নিশ্চয় পৰৱৰ্তী সময়তো সংযোগ স্থাপন কৰিম ৰাইজৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম কিয়নো হঠাৎ লোৱা এটা সিদ্ধান্ত অৱশ্যে ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল যিসকল বাহনৰ গৰাকী আছে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে কিন্তু ভাড়া বৃদ্ধিৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল তেওঁলোকে জনাইছিল যে ভাড়া বৃদ্ধি কৰিব লাগে সেইবাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল আৰু অৱশেষত 1 জুলাইৰ পৰা ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছে অসম মটৰ পৰিবহণ সংস্থাই